স্বাধীনতাৰ ৭৮টা বছৰৰ পাছতো স্বাধীন নাগৰিকে এখন স্বাধীন দেশত যিবিলাক অধিকাৰ ভোগ কৰিব লাগে, যিবিলাক অধিকাৰ ভোগ কৰিবলৈ পায়, সেই অধিকাৰসমূহ স্বাধীন নাগৰিক হিচাপে আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে ভোগ কৰিবলৈ পোৱা নাই। সেই অধিকাৰৰ পৰা আজি তাৰিখত বঞ্চিত হৈ আছে। সেইবাবে অতি অনিচ্ছা সত্ত্বেও আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে আজি টাই আহোম যুৱ পৰিষদে ৭৮ সংখ্যক স্বাধীনতা দিৱস আজি বৰ্জন কৰিবলগীয়া হৈছে। আৰু এই স্বাধীনতা দিৱসৰ দিনাখনেই প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত নামিবলগীয়া হোৱাটো, আন্দোলন কৰিবলগীয়া হোৱাটো এখন গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত এখন চৰকাৰৰ বাবে অতি লাজৰ কথা। গতিকে আজি দিল্লী দিছপুৰৰ AC ৰুমত বহি থকা চৰকাৰ বৰমূৰীয়াসকলে এই টাই আহোম লোকসকলৰ ৬ জনগোষ্ঠীয় ৰাইজৰ মৰ্মবেদনা কিমান অনুভৱ কৰিছে সেয়া আমি বুজিব পৰা নাই। আমি দেখিছোঁ যে ২০১৪ চনৰ পৰাই অসমৰ প্ৰত্যেকটো নিৰ্বাচনত, সেয়া লোকসভা নিৰ্বাচনেই হওক, অসম বিধানসভা নিৰ্বাচনেই হওক, এই নিৰ্বাচনসমূহত তেওঁলোকে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ৬ জনগোষ্ঠীৰ জনসাধাৰণৰ ব্যাপক ভোট লাভ কৰি ক্ষমতালৈ অহাৰ পাছত আমাৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি তেওঁলোকে আমাক প্ৰতাৰণা কৰে। এই প্ৰতিশ্ৰুতি প্ৰতাৰণা যথেষ্ট হৈছে। এই ৬ জনগোষ্ঠীৰ ৰাইজে নতুনকৈ কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিছে। আগতে আমাৰ শ্লোগান আছিল ন' ST ন' ৰেষ্ট। এতিয়া আমাৰ নতুন শ্লোগান হৈছে ন' ST ন' ভোট। ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত ইয়াৰ প্ৰতিফলন ঘটিছে। গতিকে অতি শীঘ্ৰে যদি টাই আহোমসকলক জনজাতিকৰণ নকৰে, ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে কিন্তু ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ইয়াৰ পুনৰ প্ৰতিফলন ঘটিব। আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত ৬ জনগোষ্ঠীয় ৰাইজে বিজেপি চৰকাৰক, বিজেপি দলক অসমৰ ক্ষমতাৰ পৰা তেওঁলোকক উৎখাত কৰিব। আৰু এটা কথা আমি দেখিছোঁ যে সশস্ত্ৰ সংগঠনবিলাকক, অগণতান্ত্ৰিক যিবিলাক সংগঠনে কাম কাজ কৰে, সেই সংগঠনবিলাকৰ লগত কথা বাৰ্তা চলোৱা, আলোচনা কৰা, চুক্তি কৰা, এই কথাবিলাকত চৰকাৰে আজি গুৰুত্ব দিয়ে। কিন্তু এই গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰে গণতান্ত্ৰিক সংগঠনসমূহে, সেই গণতান্ত্ৰিক দাবী দাবাসমূহক কিন্তু আজি চৰকাৰে গুৰুত্ব দিব নিবিচাৰে। এইটো আজি গণতান্ত্ৰিক এখন দেশৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজে আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেই গণতান্ত্ৰিক অসম ভাৰতৰ দৰে এখন বৃহত্তম যি গণতন্ত্ৰ বিশ্বৰ ভিতৰত, এই গণতান্ত্ৰিক দেশখনে কিন্তু গণতান্ত্ৰিক আন্দোলনক মূল্য দিব নিবিচৰাটো আজি তাৰিখত অতি পৰিতাপৰ বিষয়। আৰু এই কথাবিলাকেই যুৱ প্ৰজন্মৰ মাজত ক্ষোভৰ জন্ম দিয়ে আৰু তেখেতসকলে এই গণতান্ত্ৰিক আন্দোলন পৰিহাৰ কৰি এটা বেলেগ পথ ল'বলৈ বাধ্য কৰায়। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই গণতান্ত্ৰিক আন্দোলনক যদি সঠিক সময়ত যদি সঠিক মূল্যায়ন তেওঁলোকে নকৰে, অনাগত দিনত কিন্তু উজনি অসম বা সমগ্ৰ অসমত কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে কিন্তু এই জনগোষ্ঠীৰ সাধাৰণ ৰাইজসকল কিন্তু দায়ী নহ'ব, তাৰ বাবে কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দায়ী হ'ব। আৰু আমি অতি শীঘ্ৰে ইখন চৰকাৰে সিখন চৰকাৰে, ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰে যি ধৰণে তেওঁলোকে বলটো ঠেলি দায়িত্ব সামৰিব বিচাৰিছে, এয়া আমি প্ৰতিবাদ জনাইছোঁ। আমি অতি শীঘ্ৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জনগোষ্ঠীয় সংগঠনসমূহৰ এখন ত্ৰিপাক্ষিক বৈঠক আমি আহ্বান কৰিবলৈ আজি তাৰিখত দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰেই পৰৱৰ্তী সংসদৰ অধিৱেশনত, উভয় সংসদত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়কখন আইনত পৰিণত কৰিবৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী স্থলীৰ পৰা আমি দাবী জনাইছোঁ। নাই, এই কথাবোৰ এইবোৰ নিৰৰ্থক কথা। সেইকাৰণে নিৰৰ্থক কথা, সেই একে তৰুণ গগৈ চৰকাৰৰ তেওঁ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী, তেওঁ দায়িত্বত আছিল। আৰু তেখেতে ৬ জনগোষ্ঠী জনজাতিকৰণৰ মডেলিটি প্ৰস্তুত কমিটি অধ্যক্ষ হৈ আছে, মন্ত্ৰী গোটৰ তেখেতে অধ্যক্ষ হৈ আছে। গতিকে তেখেতে প্ৰতিবেদন দিলেই আজি তাৰিখত কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ কৰিব। গতিকে এনেধৰণৰ বাতুলতা কথাবিলাক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু শেহতীয়াকৈ সংসদত অসমৰ দুজন সাংসদ ৰকিবুল হুছেইন আৰু ফণীভূষণ চৌধুৰীয়ে যি ধৰণে ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰিছে, আমি তেখেতসকলক আজি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ৬ জনগোষ্ঠীয় আন্দোলনত তেওঁলোকে সমৰ্থন জনাইছে, সেয়াও আমি আদৰণি জনাইছোঁ। আৰু অনাগত দিনত বিজেপি দল আৰু চৰকাৰৰ মুৰব্বীসকলক আমি অনুৰোধ জনাইছোঁ, এনেধৰণৰ বোকা চিটিওৱা ৰাজনীতি তেওঁলোকে নকৰিব। তেওঁলোকৰ হাততে আজি তাৰিখত ক্ষমতা আছে, তেওঁলোকে ইচ্ছা কৰিলে একেদিনাই জনজাতিকৰণ কৰিব পাৰে। প্ৰকৃততে তেওঁলোকে কাম কৰক। এই কথাৰ ফুলজাৰি মাৰি আনক দোষ দি তেওঁলোকে কেতিয়াও হাৰি যাব নোৱাৰিব।